সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 18 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, দিনৰ 4:19 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, সন্ধিয়া 6:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:33 27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষস কণ গন্ধৰ্ব ৰস্তি, বৰুণ যোগ হ'ব, অস্তুত্তৰীমতে শনিৰ দশা আৰু বিংশোত্তৰীমতে কেতুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ হ'ব, অস্তুত্তৰীমতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰীমতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:45 পৰা 8:19। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:15 পৰা 12:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজৰ স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰি নাথাকিব। চিন্তা কৰি থাকিলেহে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান সকলোতকৈ বেলেগ ধৰণৰ কিবা কাম কাজত আগভাগ লোৱা দেখা যাব। অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। অকণমান বেলেগ কামত আনন্দময় পৰিৱেশ গঢ়ি উঠিব। গতিকে দিনটো এই ৰাশিৰ ব্যক্তিসকলক আনন্দিত হৈ থকা দেখা যাব। আজি ধাৰ্মিক কাৰ্যত হয়তো আপোনাৰ খৰচ অকণমান হ'ব পাৰে। আজি সন্ধিয়াৰ ভাগত কোনো প্ৰিয় বন্ধুৰ আগমনৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে সন্ধিয়াৰ ভাগত কোনো প্ৰিয় বন্ধু হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। লগতে প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। গতিকে প্ৰেমত মতলীয়া হৈ থাকিলে এওঁলোকৰ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা কিছু দূৰত্ব বাঢ়িব পাৰে। হয়তো কিবা আধৰুৱা কামো আজিৰ দিনটোত বাকী ৰ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম বনহে কৰা দেখা যাব। যি কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। ভাল নোপোৱা কামবোৰ হয়তো কৰিব আজি ইচ্ছা নাযাবও পাৰে। আজি কিন্তু এওঁলোকৰ আচাৰ ব্যৱহাৰ খুব নম্ৰ হৈ পৰিব। গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব আপোনাৰ স্বভাৱ আৰু আচৰণৰ বাবেই। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কিয়নো অন্য দিনৰ তুলনাত আজি বিদ্যাত এওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যদি বেছি খোৱা লোৱা কৰে তেতিয়াহ'লে হয়তো স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ আৰ্থিক সমস্যা দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে ধন সম্বন্ধীয় যদি বিগত দিনত সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি সমাধান হ'ব। আজি লিখা পঢ়াত
অকণমান চিন্তা বাঢ়িব পাৰে বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনা কৰিব দিলেই হয়তো চিন্তা বাঢ়িব পাৰে খঙো অকণমান উঠা দেখা যাব লগতে নতুন কথা আজি শিকিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ এওঁলোকে চেষ্টা আৰু ইচ্ছা কৰা দেখা যাব প্ৰেমৰ ক্ষেত্ৰত হয়তো অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সৰু কথাই মতভেদৰ সৃষ্টি কৰিব পাৰে গতিকে সম্বন্ধ অকণমান মধ্যম দেখা পোৱা গৈছে আজি বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে খুব সুন্দৰ গতিকে আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ কৰিব কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ আজি সম্ভাৱনা দেখা গৈছে লক্ষ্য কৰিলে অন্য সকলো দিশত সুন্দৰভাৱে পাৰ হ'ব মনত হয়তো অকণমান ধৈৰ্য ভাৱ মাজে সময়ে কমিব পাৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং বিশেষভাৱে থাকিব আজি ৰঙা মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব পাৰিব গতিকে শিকা আৰু জনাৰ আজি ইচ্ছা আপোনাৰ প্ৰবল বাঢ়িব লগতে সঞ্চয় বৃদ্ধি পাব আপোনাৰ বিগত দিনৰ তুলনাত আজি হাতত ধন সঞ্চয় হোৱা দেখা যাব যদি ক'ৰবাৰ পৰা পাবলগীয়া ধনো আছিল সেই ধনো হয়তো লাভ কৰিব পাৰে আজি কোনোবা ব্যক্তিৰ পৰা সৰু সুৰা উপহাৰ হয়তো পাব পাৰে বিশেষকৈ কোনো সম্বন্ধী ব্যক্তি নতুবা বন্ধুৰ পৰা সৰু সুৰা উপহাৰ পাব পাৰে আজি প্ৰেম সম্বন্ধত নতুনত্ব আহিব গতিকে নতুন নতুন সম্বন্ধ গঢ়ি উঠিব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম আজি নতুনকৈ আৰম্ভ কৰিব বিচৰা দেখা যাব আজি আনৰ কথাও খুব গুৰুত্ব দি শুনা দেখা যাব গতিকে আনে কিবা ক'লেও এওঁলোকে মন দি শুনা দেখা যাব পুৰণা বন্ধুক আজি লগ পাব পাৰে বহুদিন লগ নোপোৱা কোনো পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ ছাৰপ্ৰাইজৰ যোগ দেখা গৈছে গতিকে হয়তো হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি পাব পাৰে আজি বৰ বিশেষ ভাগৰ অনুভৱ নহয় কাম বন কৰিলেও আপোনাৰ ভাগৰ আজি সিমান নাথাকে গতিকে সুস্বাস্থ্যভাৱেই দিনটো পাৰ হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত আজি বিভিন্ন ব্যক্তিৰ উপদেশ লাভ কৰিব গতিকে একাধিক ব্যক্তি আপোনাক শিক্ষা ক্ষেত্ৰত উপদেশ দিব পাৰে বাকী অন্য সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি বগা কৰ্কট ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলো কাম সিদ্ধি হ'ব গতিকে আপুনি যি কামতে হাত নিদিয়ক কিয় সেই কামবোৰ আপোনাৰ সুকলমে হৈ পৰিব পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে নতুবা অন্য কিবা কাৰণবশতঃ আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি আজি অকণমান মধ্যম কিয়নো খৰচ হয়তো মাজে সময়ে বাঢ়িব পাৰে আজি পৰিয়ালৰ কিবা কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে হয়তো পৰিয়ালৰ কিবা কামৰ প্ৰেছাৰ আপোনাৰ ওপৰত বেছিকৈ পৰিব পাৰে আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰাও খুব সুন্দৰ কিন্তু প্ৰেমৰ কথা যাতে আনৰ আগত শ্বেয়াৰ নকৰে শ্বেয়াৰ কৰিলে হয়তো সম্বন্ধত কিছু খেলিমেলি হ'ব পাৰে আজি নতুন নতুন চিন্তাধাৰা নতুন নতুন কামৰ হয়তো চিন্তা আপোনাৰ মনলৈ আহিব পাৰে আজি আপুনি নমতাকৈ হয়তো কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে যাৰ বাবে কিবা কাম আপুনি আধৰুৱা কৰি হয়তো অন্য কামত লাগিবলগীয়া হ'ব পাৰে অৰ্থাৎ কাম বনৰ ক্ষেত্ৰত কিছু সালসলনি কৰিবলগীয়া হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি খুব সুন্দৰ কিয়নো দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়া আপোনাৰ আনন্দদায়কভাৱে পাৰ হ'ব বিদ্যাত হয়তো এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ শিশুসকলে আজি শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব মনত মাজে সময়ে খং ৰাগৰো অকণমান উদ্ভৱ হ'ব পাৰে গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী অন্য সকলো দিশত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি কমলা এইবাৰ হেছো সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কিবা বয় বস্তু আনক দান কৰিব বিচৰা দেখা যাব লগতে স্থানৰ পৰিৱৰ্তন হ'ব আপুনি এঠাইৰ পৰা আন ঠাইলৈ হয়তো
আজি সঘনাই যাবলগীয়া হ'ব পাৰে অৰ্থাৎ কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত থাকিবলগীয়া হ'ব পাৰে আজি যিমান পাৰে প্ৰিয়জনক সন্দেহ নকৰিব সন্দেহ কৰিলে সম্বন্ধত কিছু খেলিমেলি হ'ব পাৰে আজি বিবাহিতসকলে কিছু শহুৰেকৰ ঘৰৰ ফালৰ পৰা হয়তো লাভান্বিত হ'ব পাৰে কোনো ক্ষেত্ৰত লগতে আজিৰ দিনটোত সৰু সুৰাভাৱে হ'লেও ধন আপুনি লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব আজৰি সময়ত মন পচন্দৰ কাম কৰা দেখা যাব গতিকে আজৰি সময়ো আপুনি লাভ কৰিব সেই আজৰি সময়ৰ আপোনাৰ সৎব্যৱহাৰো হ'ব আজি ভৱিষ্যতৰ কিবা যদি প্লেন বনাই আছিল সেই প্লেনসমূহ হয়তো অকণমান সালসলনিও কৰিবলগীয়া হ'ব পাৰে কিবা কাৰণবশতঃ কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন ধাৰে লৈ থৈ দিছিল সেই ধন হয়তো উভতাই দিবলগীয়াও হ'ব পাৰে বিদ্যাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে গতিকে শিক্ষাৰ্থীসকলৰ বাবে দিনটো খুব সুন্দৰ কিয়নো আজি একাধিক কথা আপোনাৰ জনাৰ আৰু শিকাৰ ইচ্ছা বাঢ়িব লগতে ঘৰত সৰু সুৰা প্ৰগ্ৰেম নতুবা কিবা অনুষ্ঠান হয়তো আজি আয়োজিত হ'ব পাৰে বাকী অন্য সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ৰঙা কন্যা ৰাশি ব্যক্তিসকলে আজি বেছি খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত কিছু অশুভ প্ৰভাৱ পৰিব পাৰে গতিকে যত্ন ৰাখিব লগতে আজি ভাতৃৰ সহায় লাভ কৰিব গতিকে কোনোবা ক্ষেত্ৰত ভাতৃ ভগ্নী আপোনাক সহায় নতুবা ভাল উপদেশ দিব পাৰে আজি খৰচৰ মাত্ৰা হঠাৎ বাঢ়িব আপুনি খৰচ কমকৈ কৰিম বুলি ভাবিলেও হয়তো খৰচ হঠাৎ বাঢ়িব পাৰে এই ৰাশি ব্যক্তিসকলৰ আজি মনত চঞ্চলতা থাকিব গতিকে চিন্তাও অকণমান বাঢ়িব পাৰে অকলে সময় পাৰ কৰাৰ ইচ্ছা আপোনাৰ বিশেষ আজি বৃদ্ধি পাব গতিকে আজি সকলোৰে পৰা অকণমান দূৰত ক'ৰবাত অকলে হয়তো সময় অতিবাহিত কৰাৰ ইচ্ছা যাব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ সামাজিক কাম কাজত নতুবা সামাজিক ক'ৰবাত প্ৰগ্ৰেমত প্ৰিয়জনৰ সৈতে যোৱাৰ পৰা দূৰত থাকিব তেনে কৰিলে হয়তো সম্বন্ধত কিছু খেলিমেলি আহিব পাৰে গতিকে গুৰুত্ব ৰাখিব মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব টিভি মোবাইলত আজি বেছি সময় পাৰ কৰা দেখা যাব হঠাৎ কোনো কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে গতিকে নিজৰ খং ৰাগো কিছু নিয়ন্ত্ৰণ ৰাখিব ইয়াৰ উপৰিও ৰাশি ব্যক্তিসকলৰ আজি সংগীতৰ ৰুচি বাঢ়িব লগতে নৃত্য গীত সংগীত এনে ধৰণৰ ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিবলগীয়া হ'ব পাৰে আজি অৱশ্যে মানসিক সন্তুষ্টি লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে খুব সুস্থ হৈ থকা দেখা যাব বাকী বিদ্যা তেওঁলোকৰ আজি শিক্ষাগুৰুৰ বিশেষ উপদেশে আপোনাক শিক্ষা ক্ষেত্ৰত সহায় কৰিব পাৰে অন্য সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু বিশেষভাৱে শুভ ৰং হ'ব ক্ৰীম বৰণীয়া তুলা ৰাশি ব্যক্তিসকলৰ আজি দিনটো কিছু লাভদায়ক কিয়নো আজি দিনটোত বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব গতিকে বিগত দিনৰ তুলনাত আজি স্বাস্থ্যটো উন্নতি হ'ব ব্যৱসায়ত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি দিনটো অতি শুভ আজি আপুনি নভবাকৈ হয়তো হঠাৎ ক'ৰবাৰ পৰা কিছু ধনৰ আগমন হ'ব পাৰে গতিকে আৰ্থিক স্থিতি সবল হ'ব আপোনাৰ আৰ্থিক সমস্যাবোৰ দূৰ হ'ব জীৱন সংগীক সুখী কৰিবলৈ খুব চেষ্টা এওঁলোকে কৰা আজি দিনটোত দেখা যাব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলিব কোনোবা ব্যক্তি হয়তো প্ৰেমত খেলি মেলি লগাব বিচাৰিব পাৰে ইয়াৰ উপৰিও ৰাশি ব্যক্তিসকলে হঠাৎ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি ছুটি ল'বলগীয়া হয়তো হ'ব পাৰে পৰিয়ালত দিনটোৰ বেছি সময় আপুনি পাৰ কৰিব লাগিব এই ৰাশি ব্যক্তিসকলৰ আজি কিবা কথা আপুনি হয়তো পাহৰিব পাৰে পাহৰা শক্তি অকণমান কিছু বৃদ্ধি পাব মানসিকভাৱে কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি বিগত দিনৰ চিন্তাবোৰ দূৰ হ'ব নতুন চিন্তাই অকণমান দেখা দিব পাৰে সন্ধিয়া সময়খিনি আপোনাৰ বাবে বিশেষ শুভ কিয়নো দিনটোত যদিও আপোনাৰ স্বাস্থ্য দুৰ্বল থাকিব কিবা কাৰণবশতঃ কিন্তু সন্ধিয়াৰ সময়ত আপোনাৰ সেই
দুৰ্বল স্বাস্থ্য পুনৰ সবল হৈ উঠিব আৰু বিভিন্ন দিশত আপুনি স্বাস্থ্যৰ ফালৰ পৰা উপকৃত হ'ব পাৰিব। বাকী আজিৰ দিনটোৰ বাবে সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ মাজে সময়ে হয়তো এওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য কিছু সবল হৈ পৰিব। লগতে আজি নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে নতুন হয়তো কাম বন আপুনি লাভ কৰিব পাৰে। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। গতিকে আকস্মিকভাৱে হয়তো আৰ্থিকভাৱে লাভান্বিত আপুনি হ'ব পাৰে। পৰিয়ালত হয়তো কোনোবা ব্যক্তিৰ আপুনি যত্ন ৰাখিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমৰ ক্ষেত্ৰত অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব, কিয়নো কোনোবা ব্যক্তিয়ে নতুবা কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাৰ হয়তো লাভালাভ ল'ব পাৰে, খৰচৰ মাত্ৰা বঢ়াব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীৰ আপুনি কিবা কাম বন হয়তো কৰি দিবলগীয়াও হ'ব পাৰে। গতিকে জীৱনসংগীক সহায় সহযোগিতা আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি মান সন্মান প্ৰাপ্তিৰ সম্ভাৱনাও আছে। গতিকে আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো কোনোবা ব্যক্তিয়ে সন্মান আজি দিনটোত কৰিব পাৰে। বিবাহৰ প্ৰস্তাৱ এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত অহা দেখা যাব, নতুবা বিবাহৰ আলোচনা আজি ঘৰত চলি থাকিব পাৰে। ইয়াৰ উপৰিও বিদ্যাত তেওঁলোকৰ সকলো দিশত আপুনি জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে সকলো দিশত আজি পঢ়া শুনাত আগবাঢ়ি সমানে যাব পাৰিব। অন্য দিশবোৰতো সুন্দৰভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি ব্যক্তিসকল আজি মানসিকভাৱে বিশেষকৈ সুখী থকা দেখা যাব। বিগত দিনৰ চিন্তাবোৰো আজি নোহোৱা হ'ব। লগতে ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগ দেখা গৈছে। গতিকে ঘৰত কিবা হয়তো সম্পত্তিৰ আগমন হ'ব পাৰে। খৰচ হঠাৎ বাঢ়িব। গতিকে আপুনি কিবা কাৰণবশতঃ হয়তো হঠাৎ আজি নকৰিবলগীয়া ক্ষেত্ৰতো খৰচ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত আজি দায়িত্ব বাঢ়িব। গতিকে আপুনি পৰিয়ালৰ হয়তো কিবা দায়িত্ব ল'বলগীয়াও হ'ব পাৰে আৰু সকলো ব্যক্তি আপোনাৰ ওপৰত আজি কিছু আশা কৰি থকা দেখা যাব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু প্ৰেমত কিবা হয়তো সা সুবিধাও আপুনি পাব পাৰে। আজি যাত্ৰাৰ নতুন নতুন যোগ দেখা গৈছে। গতিকে নতুন নতুন ঠাইলৈ আপুনি যোৱাৰ সুবিধা লাভ কৰিব। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। কিবা কাৰণবশতঃ জীৱনসংগীৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি পিতৃ মাতৃক নোকোৱাকৈ কিবা কাম কৰিলে হয়তো পিতৃ মাতৃয়ে আপোনাক খং কৰিব পাৰে। গতিকে পিতৃ মাতৃৰ পচন্দ অনুসৰিহে আপুনি কাম কৰাটো ভাল হ'ব। ইয়াৰ বাহিৰে চৰকাৰী পক্ষৰ পৰা কিবা আজি খা খবৰ হয়তো আপুনি পাব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি হঠাৎ কিবা খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। বিদ্যাত এই ৰাশি ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ সৈতে লগ হৈ কিবা হয়তো ভৱিষ্যতৰ প্লেন বনোৱা দেখা যাব, নতুবা আজি নিজৰ ভৱিষ্যতৰ কিছু কথা শিক্ষাগুৰুৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং থাকিব আজিৰ বাবে নীলা। মকৰ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ চিন্তাবোৰ লাহে লাহে নোহোৱা হ'ব। গতিকে কিবা যদি চিন্তা চলি আছিল, সেই চিন্তাবোৰ নোহোৱা হোৱাৰ দিশত আগবাঢ়িব। আজি ভাতৃ ভগ্নীয়ে হয়তো আপোনাক ধন বিচাৰিব পাৰে। আপুনি কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে। লগতে ঘৰত থাকিলে ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ পৰিপাতি কৰা এনেধৰণৰ কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কথা পাহৰিব পাৰে, কিন্তু এওঁলোকৰ দৈহিক সৌন্দৰ্য বৃদ্ধি পাব। আপুনি হয়তো নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ আজি দিনটোত চেষ্টা কৰি থাকিব পাৰে। অৱশ্যে শিশুৱে কিবা কাৰণবশতঃ আপোনাক উৎসাহ আৰু সহায় সহযোগিতা কৰা দেখা যাব। গতিকে শিশুৰ পৰা বিশেষ সহায় হয়তো আপুনি পাব পাৰে। প্ৰিয়জনৰ সৈতে সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব। বাকী এই ৰাশি ব্যক্তিসকলে কথা অকণমান বেছিকৈ কোৱা দেখা যাব। দিনটোত হয়তো আপুনি কাৰোবাৰ সৈতে কথা বতৰা অকণমান বেছি ক'ব বিচাৰিব পাৰে। লগতে সৰু কথাই ওচৰ পাজৰৰ কাৰোবাৰ সৈতেও হয়তো বিবাদৰ সূত্ৰপাত
ঘটাব পাৰে। গতিকে অকণমান কাজিয়া পেচালৰ পৰা দূৰত থাকিলে আপোনাৰ দিনটো নিশ্চয় সুন্দৰভাৱেই পাৰ হ'ব। লগতে আজি দিনটোৰ শেষৰ ভাগত খৰচ অকণমান হ'ব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ আজি আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে। হয়তো ক'ৰবাত ঘূৰা ফুৰাও আপুনি কৰিব বিচাৰিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত হয়তো মাজে সময়ে চঞ্চলতা আহিব পাৰে। তথাপি এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত কিছু পঢ়াটো মনোযোগ বাঢ়িব, কিয়নো দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ দায়িত্ব বাঢ়িব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু বিশেষভাৱে শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি ব্যক্তিসকল আজি কিছু পজিটিভ হৈ থকা দেখা যাব। এওঁলোকৰ মনত আশা আকাংক্ষাসমূহ কিছু বৃদ্ধি পাব, কিন্তু আপুনি বন্ধুবৰ্গৰ পৰা অকণমান সতৰ্ক হৈ চলিব। বিশেষকৈ গোপন শত্ৰুৰ পৰা কিছু সতৰ্ক হোৱাটো ভাল হ'ব। আত্মবিশ্বাস বাঢ়িব। বিভিন্ন ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আজি কিছু অংশগ্ৰহণ কৰা দেখা যাব, কিয়নো এওঁলোকৰ আত্মবিশ্বাসে আজি কাম বনতো আগবাঢ়ি যোৱাত সহায় কৰিব। ব্যৱসায় বাণিজ্যত সুদৃঢ়তা আহিব। গতিকে যি ব্যৱসায় নকৰক কিয় সেই ক্ষেত্ৰত আজি আপোনাৰ লাভালাভ বৃদ্ধি পাব। আৰ্থিকভাৱেও দিনটো শুভ দেখা পোৱা গৈছে। হঠাৎ এই ৰাশি ব্যক্তিসকলে কিবা খবৰ হয়তো পাব পাৰে, কিন্তু এওঁলোকৰ আজি পাৰিবাৰিক ক্ষেত্ৰত উলহ মালহেৰে দিনটো পাৰ হ'ব। পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে। প্ৰেমত আজি বিবাদৰ সূত্ৰপাত হ'ব পাৰে কোনো কথাই। গতিকে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। এই ৰাশি ব্যক্তিসকলে আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা যথেষ্ট আছে। পৰিয়ালত কোনো প্ৰিয় মিত্ৰৰ হয়তো আগমন হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো যি কাম কৰিব সেই কাম এওঁলোকে দায়িত্ব লৈ কৰা দেখা যাব। গতিকে কৰ্মত দায়িত্ব লৈ এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা গৈছে। হয়তো শিক্ষামূলক কাৰণতে আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি ঘৰত মাংগলিক কাৰ্য চলি থাকিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃৰ সুখবৰে আপোনাৰ ঘৰত এক সুখময় পৰিৱেশ গঢ়ি তুলিব। গতিকে আজি পিতৃৰ ভাগৰ পৰা কিবা সুখবৰ হয়তো ঘৰত আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। আজি মীন ৰাশিৰ ব্যক্তিসকলক বন্ধুৱে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰে। আজি পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। পিতৃ মাতৃয়ে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। আজি কিবা বিশেষ হয়তো পৰিকল্পনা আপোনাৰ মনলৈ আহিব পাৰে। ভৱিষ্যতৰ কিবা বিশেষ পৰিকল্পনা এওঁলোকে আজিৰ দিনটোত কৰা দেখা যাব। আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে এওঁলোকৰ সমাজত লোকপ্ৰিয়তা বাঢ়িব। বিশেষকৈ দৈহিক সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু যি কাম কৰিব সেই কামবোৰ আপুনি ভালদৰে চাই চিতি নিৰীক্ষণ কৰিহে আৰম্ভ কৰাটো ভাল হ'ব। নহ'লে হয়তো হঠাৎ আৰম্ভ কৰিলে সেই কামত খেলি মেলি হ'ব পাৰে। আজি বন্ধুক হয়তো আপুনি সন্ধিয়াৰ ভাগত লগ পাব পাৰে। কোনোবা প্ৰিয় বন্ধুক আপোনাৰ সন্ধিয়াৰ সময়ত লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতেই হয়তো আপুনি চলিবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। লগতে বিগত দিনত কৰিবলগীয়া কাম এওঁলোকে আজি আজৰি সময়ত কৰা দেখা যাব। বৈবাহিক স্থিতি এওঁলোকৰ খুব সুন্দৰ। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা আজি হ'ব পাৰে। কিন্তু পঢ়া শুনাত অকণমান চিন্তা বাঢ়িব। পঢ়িব ক'লেই হয়তো এওঁলোকৰ আজি চিন্তা অকণমান বাঢ়িব পাৰে। অন্য সকলো দিশত দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। বিশেষকৈ এওঁলোকৰ আজি শিক্ষাগুৰুৰ সৈতে সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। বন্ধুত্বসুলভ সম্বন্ধ শিক্ষাগুৰুৰ সৈতে গঢ়ি উঠা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত বিশেষকৈ আপুনি হয়তো পাকঘৰৰ কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। তেনেধৰণৰ ক্ষেত্ৰত খৰচ বাঢ়িব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক।
তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।